নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। ভেকেঞ্চি ওলাইছে RCDO মানে ৰুৰেল চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। পোষ্টখিনি হৈছে ড্ৰাইভাৰ, পিয়ন, ক্লাৰ্ক ফিল্ড অফিচাৰ এণ্ড আদাৰ ভেকেঞ্চি। টোটেল ভেকেঞ্চি আছে 3012 মানে 3012টা। আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ নটিফিকেশ্যনখন ডিছকাছ কৰিম, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব। ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম হৈছে RCDO মানে ৰুৰেল চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। নাম্বাৰ অফ পোষ্ট আছে 3012টা। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ, 10 পাছ এণ্ড 12 পাছ। এই তিনিটা পোষ্ট আছে, তিনি ধৰণৰ, আৰু 3টা ডিগ্ৰী ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট। এপ্লাই মোড হৈছে অনলাইন। প্ৰথমটো হৈছে প্ৰজেক্ট মেনেজাৰ। প্ৰজেক্ট মেনেজাৰ টোটেল পোষ্ট আছে 8টা। এক্সপিৰিয়েঞ্চ হ'ব লাগিব 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BTech MTech। এজ হ'ব 30ৰ পৰা 45 বছৰ। চেলাৰী হ'ব, বেচিক পে'টো হ'ব 21,500 পৰা 82,100। ছেকেণ্ডটো হ'ল ৰিজনেল মেনেজাৰ। টোটেল পোষ্ট আছে 6টা। এক্সপিৰিয়েঞ্চ হ'ব লাগিব 8ৰ পৰা 6 পৰা 8 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব এনি গ্ৰেজুৱেশ্যন। এজ হ'ব 30ৰ পৰা 45। চেলাৰী হ'ব 21,500 পৰা 82,100। তাৰ পিছৰটো হ'ল ফিল্ড অফিচাৰ। টোটেল পোষ্ট আছে 750। এক্সপিৰিয়েঞ্চ 0 পৰা 1 মানে এক্সপিৰিয়েঞ্চ নহ'লেও কথা নাই। কোৱালিফিকেশ্যন হ'ব গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীম মানে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন হ'লেই হ'ল। এজ হ'ব 21ৰ পৰা 40। চেলাৰী বেচিক পে' ষ্টাৰ্ট হ'ব 20,200ৰ পৰা 75,300লৈকে। তাৰ পিছৰ পোষ্টটো হৈছে একাউণ্টেণ্টত টোটেল পোষ্ট আছে 65টা। ইয়াত কোনো এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কমাৰ্চ মানে কমাৰ্চত গ্ৰেজুৱেট হ'ব লাগিব, মানে BCom হ'ব লাগিব। এজ হ'ব 21ৰ পৰা 45 বছৰ। চেলাৰী 19,900ৰ পৰা 63,200। তাৰ পিছৰ পোষ্টটো হ'ল ক্লাৰ্ক, যিটো আপোনালোকৰ মানে ফেভৰেট পোষ্ট। টোটেল পোষ্ট আছে 90। এক্সপিৰিয়েঞ্চ 0 মানে এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই। কোৱালিফিকেশ্যন ইণ্টাৰমিডিয়েট উইথ টেলি মানে 12 পাছ উইথ টেলি হ'ব লাগিব। এজ 21ৰ পৰা 40 বছৰ। চেলাৰী 19,900ৰ পৰা 63,200। তাৰ পিছৰ পোষ্টটো হৈছে কম্পিউটাৰ অপাৰেটৰ। টোটেল পোষ্ট আছে 120টা। এক্সপিৰিয়েঞ্চ নালাগে। ইণ্টাৰমিডিয়েট উইথ কম্পিউটাৰ মানে 12 পাছ উইথ কম্পিউটাৰ। এজ হ'ব 21ৰ পৰা 40। চেলাৰী হ'ব 19,900ৰ পৰা 63,200। তাৰ পিছত আছে ট্ৰেইনী অফিচাৰ। 555টা পোষ্ট আছে। এক্সপিৰিয়েঞ্চ নালাগে। কোৱালিফিকেশ্যন হাইষ্ট স্কুল মানে 10 পাছ কৰিব লাগিব। এজ হ'ব 18ৰ পৰা 40 বছৰ। চেলাৰী হ'ব 21,700 to 69,100 মানে 21,700ৰ পৰা 69,100। তাৰ পিছত আছে লেব এটেণ্ডেণ্ট। লেব এটেণ্ডেণ্টৰ পোষ্ট আছে 20টা। এক্সপিৰিয়েঞ্চ নালাগে। কোৱালিফিকেশ্যন ইণ্টাৰমিডিয়েট মানে 12 পাছ কৰিব লাগিব ছায়েন্সৰ পৰা, মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব ছায়েন্সৰ। এজ হ'ব 21ৰ পৰা 40। চেলাৰী 21,700ৰ পৰা 69,100। তাৰ পিছৰ পোষ্টটো হ'ল ষ্ট'ৰ ছুপাৰভাইজাৰ। টোটেল পোষ্ট আছে 229। এক্সপিৰিয়েঞ্চ নালাগে। আপুনি পাছ হ'ব লাগিব 10। এজ হ'ব 18ৰ পৰা 40। চেলাৰী হ'ব 19,900ৰ পৰা 63,200। তাৰ পিছৰ পোষ্টটো হ'ল ইলেক্ট্ৰিচিয়ান। টোটেল পোষ্ট আছে 120টা। এক্সপিৰিয়েঞ্চ নালাগে। কোৱালিফিকেশ্যন ITI পাছ হ'ব লাগিব। এজ হ'ব 18ৰ পৰা 40। চেলাৰী 15,500ৰ পৰা 55,100। তাৰ পিছৰ পোষ্টটো হ'ল ড্ৰাইভাৰ। নাম্বাৰ অফ পোষ্ট 72। এক্সপিৰিয়েঞ্চ 0। কোৱালিফিকেশ্যন ভেলিড ড্ৰাইভিং লাইচেঞ্চ মানে আপুনি 10 পাছৰ লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, আৰু ড্ৰাইভিং লাইচেঞ্চ মিনিমাম LMV থাকিব লাগিব। LMV আৰু তাতকৈ ওপৰ হ'ব লাগিব। এজ হ'ব 18ৰ পৰা 40। চেলাৰী হ'ব 15,500ৰ পৰা 55,100। তাৰ পিছৰ পোষ্টটো হ'ল পিয়ন। পিয়নৰ টোটেল পোষ্ট আছে 183। এক্সপিৰিয়েঞ্চ নালাগে। কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব মিনিমাম।
এজ হ'ব 18ৰ পৰা 40লৈ। চেলাৰী হ'ব 12,200ৰ পৰা 45,300। তাৰ পিছৰ পোষ্টটো হ'ল হেল্পাৰ। টোটেল পোষ্ট আছে 240টা, এক্সপিৰিয়েঞ্চ নালাগে, কোৱালিফিকেশ্যন 8 পাছ, বয়স হ'ব 18ৰ পৰা 40, চেলাৰী 12,200ৰ পৰা 45,300। তাৰ পিছৰটো আছে ছিকিউৰিটি গাৰ্ড। ছিকিউৰিটি গাৰ্ডৰ টোটেল পোষ্ট আছে 554টা, এক্সপিৰিয়েঞ্চ নালাগে, কোৱালিফিকেশ্যন হ'ব লাগিব 8 পাছ, এজ হ'ব 18ৰ পৰা 40, চেলাৰী হ'ব 12,200ৰ পৰা 45,300। এপ্লাই কৰাৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। এপ্লাই ষ্টাৰ্ট ডেট অলৰেডি 20/12ৰ পৰা ষ্টাৰ্ট হৈ গৈছে, মানে ডিচেম্বৰৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেট হৈছে 7 তাৰিখ। গতিকে বহুত বেছি দেৰি নকৰিব, মাজত অকল 2টা দিন আছে, 2টা দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটোৱে আছিলে ন'টিফিকেশ্যনটো। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।